নমস্কাৰ, আপোনালোক সকলোকে সুপ্ৰভাত জনাই লৈ আনিছোঁ ফুটবল কেন্দ্ৰিক এটা বিশেষ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে বকুৱাৰী থানাৰ অন্তৰ্গত বন্দাপাৰাৰ জনতা ক্ৰীড়াভূমিত বন্দাপাৰা জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হৈ আছে 40 সংখ্যক আমন্ত্ৰণীমূলক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা। বন্দাপাৰা জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হৈ থকা এই ফুটবল প্ৰতিযোগিতাখনৰ যি দুখন ছেমিফাইনেল খেল ইতিমধ্যে সমাপ্ত হৈছে বিগত 27 আগষ্ট আৰু 28 আগষ্ট। 27 আগষ্টত অল ইণ্ডিয়া FC আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলৰ মাজত প্ৰথমখন ছেমিফাইনেল খেল অনুষ্ঠিত হৈছিল আৰু সেইখন খেলত অল ইণ্ডিয়া FC দলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলক পৰাস্ত কৰি চূড়ান্ত খেলৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। 28 আগষ্টত অনুষ্ঠিত হয় খেলখনৰ দ্বিতীয়খন ছেমিফাইনেল, যি দ্বিতীয়খন ছেমিফাইনেলত কামৰূপা FC আৰু নংষ্টেইন FC দলৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ সেই দ্বিতীয়খন ছেমিফাইনেলত কামৰূপা FC দলে নংষ্টেইন দলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। তো বন্দাপাৰা জনতা সংঘৰ উদ্যোগত আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত বিগত 21 আগষ্টৰ পৰা সুন্দৰভাৱে বন্দাপাৰা জনতা ক্ৰীড়াভূমিত অনুষ্ঠিত হৈ থকা এই আমন্ত্ৰণীমূলক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, বন্দাপাৰা জনতা সংঘ আৰু পুৰণমল জৈন ফাউণ্ডেশ্যনৰ সহযোগত বন্দাপাৰা যি ক্ৰীড়াভূমি আছে সেই ক্ৰীড়াভূমিত বিগত 21 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা 40 সংখ্যক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ যি চূড়ান্ত খেল সেই চূড়ান্ত খেলখন আজি অনুষ্ঠিত হ'ব। তো এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব অসমৰ দুটাকৈ আগশাৰীৰ ফুটবল দল অইল ইণ্ডিয়া FC দুলীয়াজান আৰু দক্ষিণ কামৰূপৰ কামৰূপা FC দলৰ মাজত। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক, আজি এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰিব দুটাকৈ আগশাৰীৰ দলে অইল ইণ্ডিয়া FC আৰু দক্ষিণ কামৰূপৰ কামৰূপা FC দলে। তো আজিৰ যিখন চূড়ান্ত খেল সেই চূড়ান্ত খেলত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। আৰু আজি এই খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধি, ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আদিকে কৰি কেইবাগৰাকীও বিশিষ্ট অতিথিৰ উপস্থিতিত আজি এই যি 40 সংখ্যক শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে, এই শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ যি চূড়ান্ত খেলখন এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। তো এই খেলখনৰ সবিশেষ তথ্য মই আপোনালোকক দিলোঁ। আজি চূড়ান্ত খেলৰ লগে লগে ক'লেও বিচাৰিছোঁ, যদি আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। সেইটো কৰি থৈ দিলে আপোনালোকৰ সুবিধা হ'ব। বিভিন্ন দিশৰ যিহেতু সকলো খবৰ মই মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজৰ জৰিয়তে দি থাকোঁ, তো আপোনালোকে য'তেই কি নাথাকক আপোনালোকে খা খবৰসমূহ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে অৱগত হ'ব পাৰিব।